আমাৰ প্ৰদেশ কংগ্ৰেছৰ দুজন গুৰুত্বপূৰ্ণ নেতাৰ লগত তেখেতৰ প্ৰত্যক্ষ যোগাযোগ হোৱাটো মোৰ জ্ঞাত। এতিয়ালৈকে আমি কেন্দ্ৰীয় নেতৃত্বৰ সৈতে কথা পাতিব পৰা নাই। এইবাৰ আপুনি জানেই জিতেন্দ্ৰ সিং ডাঙৰীয়া বহুত ব্যস্ত আছিলে। মই অহা সপ্তাহত কেন্দ্ৰীয় নেতৃত্বক এই গোটেই ডেভেলপমেণ্টখিনি জনাম আৰু আমি নিশ্চিতভাৱে এটা যোগাত্মক সিদ্ধান্ত ল'বলৈ আমি গৈ আছোঁ। আহিবৰ কাৰণে বহুতে ইচ্ছা প্ৰকাশ কৰিছে। কেছ টু কেছ হ'ব। আমি মানে একেৰাহে আমুকক ল'ম তামুকক নলওঁ এনেকুৱা সিদ্ধান্ত এতিয়ালৈকে আমি ল'ব পৰা নাই। কেছ টু কেছ হয়তো কাৰোবাক আমি ল'ম, কাৰোবাক হয়তো নল'বও পাৰোঁ। সেইটো অকল মোৰ ওপৰতে নিৰ্ভৰ নকৰে। এটা সিদ্ধান্ত আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিত হৈছিলে যে যিকোনো এজন ব্যক্তি জইনিঙৰ ক্ষেত্ৰত জিলা কংগ্ৰেছৰ মতামত লোৱাটো নিতান্ত প্ৰয়োজনীয়। সেই কথাটো কৈছে। অশোক শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰত আমাৰ নলবাৰী জিলা কংগ্ৰেছৰ কোনো আপত্তি নাই। এতিয়ালৈকে মোক জিলা কংগ্ৰেছে যিটো মতামত দিছে, তেনেকৈ বাকী বহু নেতাই আমাক যোগাযোগ কৰিছে। আমি জিলা কংগ্ৰেছৰ মতামত বিচাৰি আছোঁ। বহুতৰ ক্ষেত্ৰত জিলা কংগ্ৰেছে মতামত দিছে, বহুতৰ ক্ষেত্ৰত জিলা কংগ্ৰেছে মতামত দিয়া নাই। সেইকাৰণে আমি গোটেই কথাখিনি আজি ৰাজহুৱা কৰিব নোৱাৰোঁ। আপোনালোকে যিটো এটা নিৰ্দিষ্ট বিষয়ত সুধিছে সেইটো মই কৈ দিছোঁ। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।